তোমালোকৰ সুধি থাকে হ'ব ষ্টাৰ্ট কৰো প্ৰথম কোৱেশ্চন এটাৰ পৰা যেটো কোৱেশ্চন হৈ গল এটো হ'ব মই দেখাইছিলো যে এটো আমাৰ জাস্ট এটা পাৰ্সেন্টেজৰ এনেকুৱা এটা কোৱেশ্চন যত আমি শিকিছিলো যে পাৰ্সেন্টেজ বা শতাংশক আমি কলৈ কনভাৰ্ট কৰিব পাৰো আমি ফ্ৰেকশনলৈ কনভাৰ্ট কৰিব পাৰো হয়নে সব ৰেডি আছে নে ষ্টাৰ্ট কৰিব পাৰো সবৰে মন বহিছে নহয় জানো তো এই কোৱেশ্চনটো আমি কি কৰিব লাগিব আমি ৰেশিও এণ্ড প্ৰপৰচন পঢ়ি আহিছো আমি পাৰ্সেন্টেজ পঢ়িছো নহয় জানো যেতিয়া মই দেখিছো 90% অফ a is equal 30% অফ b যিকোনো এটা কোৱেশ্চনত যদি মোৰ এনেকে আছে মানে 90% of A is equal 30% of B. অৰ্থাৎ মই যদি A ৰ 90% লওঁ ই B ৰ 30% লগত সমান হ'ব তো ইয়াৰ পৰা মই কেনেকৈ লিখিব পাৰো চোৱা